প্ৰথমটো ইভি ষ্টেচন আমি লগাইছিলোঁ। মই উপস্থিত আছোঁ কাজিৰঙাত আৰু কাজিৰঙাত মোৰ সৈতে উপস্থিত আছে অসম গেছ কোম্পানীৰ অধ্যক্ষ বলিন চেতিয়া তথা শদিয়া সমষ্টিৰ বিধায়ক বলিন চেতিয়া ডাঙৰীয়া আছে। তেখেতে আজি ভাৰতীয় প্ৰধানমন্ত্ৰীৰ যিহেতু ভ্ৰমণসূচী আছিল সেই ভ্ৰমণসূচীৰ পাছতেই তেখেতৰ নেতৃত্বত আজি কাজিৰঙাত এটা গেছৰ এটা বিক্ৰী কেন্দ্ৰ ইয়াত গেছ চালিত বাহনৰ এটা বিক্ৰী কেন্দ্ৰ ইয়াত মুকলি কৰিছেহি। মই প্ৰথমতে আপোনাৰ পৰা জানিব খুজিম যে প্ৰধানমন্ত্ৰীগৰাকীয়ে নিশ্চয় ইচ্ছা কৰে কাজিৰঙাখনক প্ৰদূষণমুক্ত কৰি ৰখাৰ ক্ষেত্ৰত আপোনালোকৰ সদিচ্ছাত এই কাজিৰঙাত এতিয়া ইয়াত এটা কেন্দ্ৰ আপোনালোকে মুকলি কৰিছে, গতিকে কাজিৰঙাৰ কাৰণে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাৰণে ই কেনেধৰণে সহায় হ'ব? চাওক, আপোনালোকে দেখিছে যে যোৱা দুদিন আগত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কাজিৰঙা ভ্ৰমণ কৰি গৈছে আৰু সমগ্ৰ বিশ্বই এই দৃশ্য দেখিছে। আৰু কাজিৰঙাখন আমাৰ জানে কিমান ধুনীয়া, কিমান মনোমোহা, কিমান পৰ্যটক আহে। আৰু এতিয়া মোদী ডাঙৰীয়া ভ্ৰমণৰ পিছত ইয়াৰ পৰ্যটকৰ সংখ্যা 2-3 গুণ 4 গুণ বাঢ়ি যাব। সেইগতিকে তাৰ পৰ্যটক বাঢ়িব, কিন্তু আমিওতো কাজিৰঙাখন ঠিক কৰি ৰাখিব লাগিব। সেইবাবে আমি আছাম গেছ কোম্পানীৰ ফালৰ পৰা আমি যেতিয়া আমি 120টা গেছ মানে CNG গেছ দিয়া সিদ্ধান্ত লৈছিলোঁ, তেতিয়া আমি চিন্তা কৰিছিলোঁ যে আমি কাজিৰঙাত আমি প্ৰথম ফেজতে আমি দিব লাগিব। সেই গতিকে আমি কাজিৰঙাত দিয়াৰ বাবে ইতিমধ্যে এইটো আমাৰ আজি 2-3 মাহ আগতে আমাৰ কমপ্লিট হৈছিলে, কিন্তু কিবা আৰু নথিপত্ৰ মানে এক্সক্লুচিভ লাইচেঞ্চ কিবাকিবি আছিলে, সেইখিনি মানে কৰি থাকোঁতে অলপ সময় লাগিলে। এতিয়া আজি আমি এইটোকে অনুৰোধ জনাম যে কাজিৰঙাক আমি পলিউশ্যন মুক্ত কৰিব লাগে আৰু ইয়াৰ বাতাবৰণ আমি ঠিক কৰি ৰাখিব লাগে। সেই গতিকে ইয়াতে 500 ওপৰত জিপচি চলে, 500 ওপৰত জিপচি, 500 ওপৰে জিপচিয়ে তাতে পেট্ৰলৰ গোটেই মানে জংঘলখনত কিমান পলিউশ্যন হয় চিন্তা কৰা আপোনালোকে। প্ৰায় দুবাৰ তেওঁলোকে অহা যোৱা কৰে। তো এই CNGটো হ'লে তাৰ একদম সেই পেট্ৰলত যিখিনি মানে পলিউশ্যন হয় তাতকৈ জিৰ'ত আহি যাব, CNG পৰা 0 হৈ যাব। তো সেই গতিকে আমাৰ কাজিৰঙাৰ এই অভয়াৰণ্যৰ কাৰণেও মানে এটা মানে বহুত ভাল প্ৰভাৱ এটা পৰিব পলিউশ্যনৰ ক্ষেত্ৰত। আৰু তাতে জীৱ জন্তুবিলাকৰ বাবেও ভাল হ'ব, তাৰ ওচৰে পাজৰে বসবাস কৰা ৰাইজেও ভাল হ'ব। তো বহুত মানে ভাল এটা মানে পদক্ষেপ লোৱা হৈছে। হয়, মই ধন্যবাদ জনাম। তাৰ লগে লগে আপোনাক আৰু এটা কথা সুধিম, যিহেতু সন্মুখত লোকসভা নিৰ্বাচন, আপোনালোক সাজু, কিন্তু বিৰোধীয়ে এতিয়ালৈকে তেওঁলোকৰ প্ৰাৰ্থী দিব পৰা নাই। আপোনাৰ লোকসভা সমষ্টিত কেনেধৰণৰ কি হ'ব? লখিমপুৰ লোকসভা মানে সমষ্টিৰ অন্তৰ্গত পৰে শদিয়া সমষ্টি। তো ইয়াত আমাৰ তাত মানে বিৰোধী মানে বোলাই মানে তেনেকুৱা এতিয়ালৈকে কোনো ধৰণৰ নাই। আৰু বিৰোধী কোনোবা আছে যদি তেনেকুৱা টিকেট এতিয়ালৈকে দিবই পৰা নাই। আৰু বাকী আমাৰ তাত দল ইমান শক্তিশালী, আমাৰ একদম বুথ লেভেলৰ পৰা লৈ মানে মণ্ডল পৰা আমাৰ জিলালৈকে খুব শক্তিশালী আৰু খুব অৰ্গেনাইজ। আৰু মানে আমি যিমান লোকসভা নিৰ্বাচন হ'ল তাতকৈ আমি এইবাৰ মানে তাতকৈ বেছিকৈ ভোটত জিকিম। কথা ওলাই আছে যে লুৰিণজ্যোতি গগৈ হয়তো লখিমপুৰৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াব পাৰে, গতিকে প্ৰধান বৰুৱাৰ প্ৰাৰ্থিত্ব ইতিমধ্যে আপোনালোকে নিশ্চিত কৰিছে, দলে নিশ্চিত কৰিছে, গতিকে প্ৰতিদ্বন্দ্বিতা কেনেকুৱা হ'ব পাৰে? প্ৰতিদ্বন্দ্বিতা মানে এতিয়া নায়েই, মানে প্ৰতিদ্বন্দ্বিতা মানে যিকোনো মানে প্ৰাৰ্থী আহক, প্ৰধান বৰুৱাৰ লগত মানে প্ৰতিদ্বন্দ্বিতা বিশেষ একোৱে নাথাকে, মানে নাই। তেওঁলোকৰ কোনো দলৰ যিমান আছিলে অন্য দলৰ পৰা প্ৰায় মানে 70% তেওঁলোকৰ নেতাকৰ্মী আমাৰ দলতে মানে যোগদান কৰিলে। তেনেকুৱা মানে মানুহ নাই কাম কৰা, তেওঁলোকৰ আজি অফিচেই আজিলৈকে তেওঁলোকৰ মানে খোলা নাই, কাৰ্যালয়ে খুলিব পৰা নাই, তেওঁলোকে মেইন কাৰ্যালয় এইবিলাকে খোলা নাই, তেওঁলোকে মানুহে নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে যে 11+ হ'ব এইবাৰ লোকসভাত আপোনালোকৰ মিত্ৰজোঁটৰ আসন, আপোনাৰ দৃষ্টিৰে কেনে দেখিছে? মুখ্যমন্ত্ৰী ডাঙৰীয়াতো আপুনি জানেই, তেওঁ যি কয় সেইমতে মানে হয়েই। 11+ বুলি কৈছে, মানে 11 11.5 বুলি কৈছে নহয়, মোৰ মতেতো 12 পূৰা কমপ্লিট হ'বই। তেওঁ যিখিনি প্লেনিং কৰিছে মানে 12 কমপ্লিটেই মানে হৈ যায়, 12টা আমাৰ 100% আহিব। গতিকে আপোনাক ধন্যবাদ জনাইছোঁ। আপোনালোক নিশ্চয় সাজু হৈ আছে লোকসভাৰ কাৰণে। আৰু ইতিমধ্যে কাজিৰঙাত যি এই প্ৰাকৃতিক গেছৰ যি বাহনৰ ক্ষেত্ৰত প্ৰাকৃতিক গেছৰ দ্বাৰা যি চলনৰ যি ব্যৱস্থা, সেই ব্যৱস্থাৰ অসম গেছ কোম্পানীয়ে প্ৰথম উজনি অসমৰ প্ৰথমটো এই বিক্ৰী কেন্দ্ৰ আজি মুকলি কৰিছে। আৰু ইয়াৰ এই প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পাছতে এইটো এটা ইতিবাচক বাৰ্তা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাবে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।